হেল্ল' ৱেলকাম বেক। তো আজি আমাৰ লগত এডিটৰো আছে ওচৰতে, মোক গাইড কৰিব। আৰু আজি আমি প্ৰথম পঢ়িম ফেক্টৰাইজেশ্যন। ফেক্টৰাইজেশ্যনটো হ'ল তোমাৰ ফেক্টৰত ভাঙি দিয়া, খালি সেইটোৱে ফেক্টৰাইজেশ্যন। ছাপ'জ তোমাৰ তাত আছে 25, তুমি এইটো ভাঙি দিলা 5 into 5। ত' 5টো এটা ফেক্টৰ আৰু এইটো এটা চাইড ফেক্টৰ, সেইটোৱে। কিন্তু ধৰা তোমাৰ তাত আছে এটা ডাঙৰ নম্বৰ, ছাপ'জ তোমাৰ তাত আছে ধৰা 400। এতিয়া 400 তুমি কেনেকৈ ভাঙিবা? এইটো মই অফক'ৰ্চ এনেকৈ ভাঙি দিব পাৰোঁ বাৰু, 2 into 200 হয়নে? 2 into 200 হ'ল 400। আকৌ এতিয়া মই 200টো ভাঙিব পাৰোঁ 2 into 200 এতিয়া মই কেনেকৈ ভাঙিম? 2 into 100। আকৌ এইটোক মই ভাঙিব পাৰোঁ 2 into 2। আকৌ 100টোক মই ভাঙিব পাৰোঁ 50 into 2। কিন্তু এনেকৈ ভাঙি থকাটো সদায় সহজ নহয়, মূৰত নাহিব পাৰে না। চ' 50 into 2 যে 100 হয়, মেবি এইটো মই নাজানিব পাৰোঁ, মূৰত নাহিব পাৰে। তেনেকুৱা চিটুৱেশ্যনত কি কৰিম? এইটো মানে বেছি ভাবিব লগা হৈছে, হয় নহয়? ইয়াতকৈ কেতিয়াবা বেছি টান আহি যাব পাৰে। ছাপ'জ তোমাৰ তাত আছে এটা নম্বৰ আছে, তোমাৰ 484 এনেকুৱা নম্বৰ আছে। এইটো এতিয়া ফেক্টৰত ভাঙিব গৈছে, কেনেকৈ ভাঙিম ফেক্টৰত? তেনেকুৱা হ'লে কি কৰিব লাগে? ছাপ'জ মই 400 এক্সাম্পলটোৱে লৈছোঁ। মই কি কৰিম? প্ৰথম 400টো পাতি ল'ম। তাৰপিছত মই কি কৰিম? প্ৰথম এইটোক মই এই 400টোক মই 2ৰে ডিভাইড কৰিম। 2ৰে যদি মই 400টোক ডিভাইড কৰোঁ, কি হ'ব বাৰু? এইটো 400, এইটো 2, এইটো 2 থাকিল, এইটো 4, এইটো 0 হ'ল। এতিয়া কিমান থাকিল? 200। ত' 2 into 200 হ'ল 400। তাৰপিছত এই মই 200টো কি কৰিম? 2ৰে আকৌ ডিভাইড কৰিম। 2ৰে মই ডিভাইড কৰিলোঁ, তেতিয়া কিমান হ'ব? তোমাৰ তেতিয়া হৈ যাব এইটো 100। মই কি কৰিছোঁ? বাহিৰত যোনকেইটা নাম্বাৰ দি মই ডিভাইড কৰিছোঁ, সেইকেইটা মই প্ৰাইম নাম্বাৰ লৈছোঁ সদায়। প্ৰাইম মানে কি আছিল? 2টোক আমি কেনেকৈ ক'ব পাৰোঁ? 2 into 1। 1 and the number itself। 1টো আৰু 2টো নিজেই, এই দুটাই ফেক্টৰ থাকে প্ৰাইমবিলাকৰ, আৰু বেলেগটো একো ফেক্টৰ নাথাকে। ধৰা ছাপ'জ তোমাৰ তাত 5 আছে, 5টো তেনেকুৱাই, 5 into 1 লিখিব পাৰোঁ। চ' 5টো এটা প্ৰাইম। চ' আমি কি কৰোঁ? বাহিৰত সদায় প্ৰাইম নাম্বাৰবিলাক লৈ লওঁ ডিভাইড কৰোঁতে। ত' আমি বাহিৰত যিমানকেইটা পাম, ইয়াত ধৰা মই তেনেকৈ এইটো 100টোক মই 5ৰে কৰিছোঁ, তেতিয়া ইয়াত আহিল ধৰা 20। 20টোক মই কৰিছোঁ 2 into 10। আকৌ 10টোক মই কৰিছোঁ ধৰা 2 into 5। এতিয়া বাহিৰত যিমানকেইটা নাম্বাৰ আছে, এই নাম্বাৰকেইটা, এইকেইটাই মানে ফেক্টৰ বনি যায় 400ৰ। এইখিনি ইনটু কৰি দিলে আমি 400 পাই যাম। আকৌ মই আৰু এটা এক্সাম্পল লৈছোঁ। ছাপ'জ তোমাৰ তাত আছে 484, এইটো আছে। এতিয়া এইটোক মই 2ৰে ডিভাইড কৰিছোঁ, আৰু 5ৰে মই প্ৰথম নকৰোঁ। 5ৰে কিয় কাৰণে? কাৰণ লাষ্ট ইউনিটত 0 নাই। আমি এটা কথা জানো যে যোনবিলাক নাম্বাৰৰ শেষত 0 থাকে, সেইটো সদায় 5ৰে ডিভাইড যায়, কমপ্লিটলি ডিভাইড যায়, ৰিমাইণ্ডাৰ 0 আহে, সেইটো আমি জানো। কিন্তু ইয়াত 4 আছে, কি আছে? ইভেন আছে। ত' ইভেন থাকিলে আমি সদায় 2ৰে ডিভাইড কৰোঁ। ত' এইটো যদি মই 2ৰে ডিভাইড কৰোঁ, কিমান হ'ব? এইটো 2টোক যদি মই 484ক ডিভাইড কৰোঁ, তেতিয়া তোমাৰ হ'ব এইটো 2 into, মই ইয়াত কৰি লওঁ, তাৰপিছত এনচাৰ যোনটো পাম সেইটো মই ইয়াত পাতি দিম। অ'কে, ইয়াত মই ধৰা 2ৰে কৰিলোঁ, তেতিয়া হৈ গ'ল 2 into 2 4, 2 0 থাকিল, 8টো নামি আহিল, আকৌ 2 into 4 8 হৈ গ'ল, আকৌ 0 হ'ল, এই 4টো নামি আহিল, আৰু 4টোক মই কৰিলে হ'ব 2 into 2। চ' কিমান পালোঁ? 242, আৰু শেষতটো ৰিমাইণ্ডাৰ 0 ওলালে। তাৰপিছত এইখিনিক আকৌ মই 2ৰে কৰিম, এইটো 2 into 1, 2 into 2, আকৌ 1। এতিয়া 1 to 1 আহিল। এতিয়া 1 to 1টো কি হয়? এইটো যদি মই ভাঙোঁ, এইটো 11 into 11 হয়। এইটো মোৰ মনত আছে কাৰণে মই কৈছোঁ। 21ক যদি মই 11ৰে কৰোঁ, তেতিয়া 11 times 11 কি হয়? 1 to 1। কিন্তু কথাটো হ'ল, এইকেইটাও মানে একচুৱেলি মনত থাকিব লাগে অকলে গ'লে। অ'কে, মানে যোনটা ডাবল হেৰি, মানে 2 into 2, 3 into 3 যোনবিলাক থাকে, তেনেকৈ 11 into 11, 12 into 12, এইকেইটা মই ইমান টেনশ্যন নিদিওঁ, সেইকেইটা এতিয়া মনত ৰাখিব ইমান নালাগে। কিন্তু চিটুৱেশ্যন যদি এনেকুৱা আহি যায়, এইটোকতো আমি বেলেগ একো প্ৰাইম নাম্বাৰে ডিভাইড কৰিব নোৱাৰোঁ। অ'কে, 1 to 1ক আমি বেলেগ একো প্ৰাইম নাম্বাৰে ডিভাইড কৰিব নোৱাৰোঁ। 3ৰে নাযায়, খালি 11 into 11হে যায়। ত' কেইটামান আমি জানি থ'ব লাগে, যেনেকৈ মানে এনেকুৱা চিটুৱেশ্যন মানে পাই যাব পাৰোঁ না, ফেক্টৰ ভাঙিবলৈ লাগি যাব, যেনেকৈ ইয়াত লাগিছে 121। এই কেইটামান জানি থ'ব লাগে, এইকেইটা জানিলেও হ'ব। এইকেইটা 11ৰটো, তাৰপিছত তোমাৰ লাগিব 12 into 12টো, আৰু 144 সেইটো লাগিব, আৰু 13 into 30। এই 3টা জানি থ'লে হ'ব এতিয়া। অ'কে, এই 3টা মনত ৰাখিবা, 3টা লাগেই, মানে বেছিকৈ লাগিয়ে থাকে ভাঙোতে। মানে য'ত দেখিবা যে 169 আহিছে, সেইটো 13 into 13 কৰি দিবা ফেক্টৰত।
তো তেনেকুৱা এতিয়া যদি তোমালোকে চোৱা কি ফেক্টৰ পালোঁ 2 পালোঁ দুটা 2 পালোঁ আৰু দুটা 11 পালোঁ তো মই কি কৰিব পাৰোঁ মই 484টো কেনেকৈ লিখিব পাৰোঁ মানে দুটা 11 ইনটু দুটা 2 কৰিলে মই কিমান পাম 484 পাম এতিয়া মই অথনি কৈছিলোঁ অথনি নহয় যোৱা ভিডিঅ'টোত মই কৈছিলোঁ এটা ভিডিঅ'ত যে যদি 2 স্কুৱেৰ থাকে 2 স্কুৱেৰটোক আমি 2 ইনটু 2 লিখিব পাৰোঁ যদি তিনিটা 2 থাকে 2 ইনটু 2 ইনটু 2 যদি তিনিটা 2 থাকে আমি কি লিখিম 2 টু দি পাৱাৰ 3 যদি 2 টু দি পাৱাৰ 4 থাকে কেইটা 2 আহিব চাৰিটা আহিব চ' তেনেকুৱা চাপ'জ তোমাৰ ইয়াত আছে পাঁচটা 2 1 2 3 পাঁচটা 2 আছে চ' তেতিয়া মই লিখিম 2 টু দি পাৱাৰ 5 এতিয়া তেনেকৈ ইয়াত কেইটা 11 আছে দুটা 11 আছে চ' মই লিখিম 11 টু দি পাৱাৰ 2 আৰু ইয়াত কেইটা 2 আছে দুটা 2 চ' মই লিখিম 2 টু দি পাৱাৰ 2 চ' আমি এইটো পাৱাৰত লিখিব শিকি গ'লোঁ ফৰ এক্সাম্পল মই 400ৰ এক্সাম্পলটো লওঁ 400ত কি হয় তোমাৰ এইটো যদি মই ভাঙি চাওঁ কেনেকৈ ভাঙি চাম মই এনেকৈ ভাঙি চাম এইটো মই ভাঙি যাম এইটো মই প্ৰথম 5ৰে দি দিব পাৰোঁ ক'বলৈ গ'লে এতিয়া মই প্ৰথম 5ৰে দি দিলোঁ কাৰণ ইয়াত 0 আছে চ' এইটো হৈ যাব আমাৰ 5 ইনটু 80 তাৰপিছত এইটো মই 2ৰে কৰিলোঁ 240 তাৰপিছত এইটো 40টো মই কৰিম 5ৰে যদি কৰোঁ এইটো হ'ব তোমাৰ 5 ইনটু 8 তাৰপিছত 2 কৰিলে হ'ব 2 টু দি পাৱাৰ 4 2 ইনটু 4 আৰু 2 ইনটু 2 চ' এতিয়া মই ভাঙি দিলোঁ ফেক্টৰত যেতিয়া 400টো লৈছোঁ এইটো আমি লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 2 চাৰিটা 2 থাকে আৰু দুটা 5 থাকে এইটো মই এনেকৈ লিখি ল'লোঁ ফেক্টৰত ভাঙি এতিয়া মইতো পাৱাৰত লিখিম এতিয়া কেইটা 2 আছে চাৰিটা 2 আছে চ' মই লিখিলোঁ 2 টু দি পাৱাৰ 4 আৰু দুটা 5 আছে চ' 5 টু দি পাৱাৰ 2 এইটো আমি পাৱাৰত লিখিব শিকি গ'লোঁ আমি ফেক্টৰাইজেশ্যন কৰিব শিকি গ'লোঁ ফেক্টৰাইজেশ্যন আৰু আমি ফেক্টৰ্ছবিলাকক পাৱাৰলৈ নিবলৈ শিকি গ'লোঁ